আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। শিৱসাগৰৰ ষ্টেচন চাৰিআলিত এক অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হ'ল দৈনিক বজাৰ। অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়। এই অগ্নিকাণ্ডৰ কাৰণ কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই। খবৰ শিৱসাগৰৰ, য'ত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ'ল। নিশাৰ ভাগৰ এই ঘটনা। অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হ'ল দৈনিক বজাৰ। অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে, কিন্তু অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। নিশাৰ ভাগত হঠাৎ এই অগ্নিকাণ্ড সংঘটিত হয় শিৱসাগৰ ষ্টেচন চাৰিআলিত। এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় সকলোৰে মাজত। অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হ'ল দৈনিক বজাৰ। কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে এই অগ্নিকাণ্ডত। পুৱাৰ ভাগৰো কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। অগ্নি নিৰ্বাপক বাহিনীয়ে এনেধৰণে জুই নিৰ্বাপন কৰে, যিহেতু পুৱতি নিশাতেই এই অগ্নিকাণ্ড সংঘটিত হয়। তাৰ পাছতে হাহাকাৰ লাগে স্থানীয় ব্যৱসায়ীসকলৰ মাজত। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী তাত উপস্থিত হয়। তেওঁলোকে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সকলো প্ৰচেষ্টা চলায়, কিন্তু বহু সময় যুঁজাৰ অন্ততহে জুই নিৰ্বাপন হয়। জুই নিৰ্বাপন হোৱাৰ পাছতো সেই সমগ্ৰ অঞ্চলটোৰ এই দৈনিক বজাৰখনৰ বিধ্বংসী ৰূপ দেখিবলৈ পোৱা গ'ল। জ্বলি চাৰখাৰ হৈ পৰিল দৈনিক বজাৰ। কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে এই অগ্নিকাণ্ডৰ ফলত। SDRF বাহিনী, অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা এই জুই নিৰ্বাপন কৰা হয়। কিন্তু হাহাকাৰ লাগে এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি। পুৱতি নিশা হঠাৎ এই অগ্নিকাণ্ড সংঘটিত হয় শিৱসাগৰৰ ষ্টেচন চাৰিআলিত। ইতিমধ্যে জ্বলি ভস্মীভূত হৈছে দৈনিক বজাৰ। কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডত। নিশা 3:10 মানত আচলতে আমি অগ্নিকাণ্ড এটা অগ্নিকাণ্ড সংঘটিত হয় শিৱসাগৰ নগৰৰ ইষ্টেৰ্ণ চাৰিআলি নতুন বজাৰ, এখন দৈনিক বজাৰ আচলতে অগ্নিকাণ্ড সংঘটিত হয়। কিন্তু সময়মতে আচলতে বিদ্যুৎ বিভাগক আমি ফোন কৰাত সময়মতে বিদ্যুৎ বিভাগে ফোন ৰিচিভ নকৰাৰ বাবে যিসকল অগ্নি নিৰ্বাপক বাহিনী ONGC আৰু ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীয়ে সময়মতে আচলতে অগ্নি নিৰ্বাপন কৰাত কিছু পলম হয়, আৰু যাৰ বাবে আচলতে ইয়াত থকা যিখিনি গেলামালৰ দোকান আছিলে, মছলা দোকান আছিলে, কমেও 30খন দোকান আচলতে সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আৰু এই অগ্নিকাণ্ডটোত ভস্মীভূত হোৱা দোকানৰ লক্ষাধিক টকাৰ আচলতে ক্ষয় ক্ষতি হোৱা আশা প্ৰকাশ কৰা হৈছে। আৰু অগ্নিকাণ্ডটো আমি বৰ্তমান সময়ত আচলতে আমি শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছোঁ। আমাৰ মছজিদলৈ আজান দিবলৈ আমাৰ যিটো জোনাহজন আহিছিলে, তেওঁ মোক ক'লে ফোন কৰিলে, এতিয়া বজাৰত জুই লাগি আছে। তেতিয়া মই ইমিডিয়েট মোক ককাইদেউলৈ মাজু ককাইদেউলৈ ফোন কৰিলোঁ, আৰু কৰি পেলাই মই লগে লগে ইয়াত আহি বজাৰৰ আগত সন্মুখত পালোঁহি। বজাৰ সন্মুখত পালোঁ, তাত দেখিছোঁ জুই এনেকুৱা ধৰণে লাগি আছে, মানে একো কাকো কোনো মাতিবই নোৱাৰি। আনফালে নগাঁৱৰ 11 মাইলতো ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জ্বলি ছাই হ'ল 7খনকৈ দোকান। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডত কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী যোৱা যায়। নিশাৰ ভাগত বিভিন্ন প্ৰান্তত অগ্নিকাণ্ডৰ খবৰ জনাইছোঁ। পুৱতি নিশা শিৱসাগৰৰ অগ্নিকাণ্ডত ইতিমধ্যে কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে। হাহাকাৰ লাগিল ব্যৱসায়ীসকলৰ মাজত। তাৰ মাজতে নগাঁৱৰ 11 মাইলতো এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে জ্বলি ছাই হ'ল 7খনকৈ দোকান। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই অগ্নিকাণ্ডত ধাৰণা কৰা হৈছে যে কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী জাহ গৈছে। ইয়াৰ আমি দৃশ্য দেখুৱাইছোঁ। ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছিল নগাঁৱৰ 11 মাইলত। এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ তাত জুই নিৰ্বাপন কৰে, কিন্তু নিমিষতেই জ্বলি ছাই হ'ল 7খনকৈ দোকান। পুৱতি নিশা হঠাৎ GMCHত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুৱতি নিশা 2:50 GMCHত ছাডেন ভিজিট দিলে শৰ্মাই। বুজ ল'লে পুৱতি নিশাৰ GMCHৰ চিকিৎসা ব্যৱস্থাৰ। নিশাৰ ভাগত সাধাৰণতে মৃত্যুৰ হাৰ অধিক। ৰোগীৰ আত্মীয়ৰ পৰাও অভিযোগ পাইছিল মুখ্যমন্ত্ৰীয়ে। সেয়ে নিশাৰ চিকিৎসাৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা নিশাও চিকিৎসালয়ত থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক। ৰাজ্যৰ সকলো চিকিৎসালয়ৰ বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উদ্বিগ্ন হৈ পৰিছে কৰোনা পৰিস্থিতিক লৈ। তেওঁ ইতিমধ্যে পৰ্যালোচনা বৈঠকত বাৰে বাৰে মিলিত হৈছে। তাৰ মাজতেই হঠাৎ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মুখ্যমন্ত্ৰীগৰাকীৰ এয়া ছাডেন ভিজিট। তেওঁ পুৱতি নিশাৰ GMCHৰ চিকিৎসা ব্যৱস্থাৰ বুজ লয়। নিশাৰ ভাগত সাধাৰণতে মৃত্যুৰ হাৰ অধিক। ৰোগীৰ আত্মীয়ৰ পৰাও অভিযোগ পাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। সেয়েহে নিশাৰ চিকিৎসাৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে নিজেই। এতিয়াৰে পৰা নিশাও চিকিৎসালয়ত থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক।
ৰাজ্যৰ সকলো চিকিৎসালয়ৰ বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশাৱলী। মহাবিদ্যালয়খিনিত আমি এটা ষ্টেপ লৈছোঁ, সেইটো হ'ল অড আৱাৰ মেনেজমেণ্ট। অৰ্থাৎ দিনত যেতিয়া পেচেণ্ট আহে চাবৰ কাৰণে বহুত ডক্তৰ থাকে, কিন্তু আমাৰ পৰ্যালোচনাত আমি দেখা পাইছিলোঁ যে ৰাতি যিসকল পেচেণ্ট আহে তেওঁলোকৰ মাজত মৰ্টেলিটিটো বেছি। লগে লগে ৰাতি আহিলে ৰাতিয়ে 2-3 ঘণ্টাত মৰ্টেলিটি বা মৃত্যু হ'ল। তাৰ কাৰণ এনেকুৱা এটা হ'ব পাৰে যে দিনত আমাৰ ছিনিয়ৰ ডক্তৰ সকলো থাকে, ৰাতি নাথাকে, ৰাতি হয়তো জুনিয়ৰ ডক্তৰখিনি থাকে। সেইকাৰণে এতিয়া আমি আজিও ডিব্ৰুগড়ত হওক গুৱাহাটীত হওক আমি আৰম্ভ কৰিছোঁ যে ৰাতিও ছিনিয়ৰ ডক্তৰখিনি থাকিব লাগিব, যাতে কোনোবা এজন পেচেণ্ট ৰাতি আহিলেও সি দিনৰ সমানে চিকিৎসা পায়। যোৱা 2-3 দিন ধৰি এই ব্যৱস্থাটো আমি কৰি আছোঁ, অলপ সুফলো পাইছোঁ। আৰু সেই দিশটো চাবৰ কাৰণে ৰাতিপুৱা মই ডিব্ৰুগড়ত গৈছিলোঁ, আজি মই এতিয়া গুৱাহাটীতো আহি ছিনিয়ৰ ডক্তৰসকলে কেনেকৈ ডিউটি কৰিছে সেইটো আমি চাইছোঁ। আৰু ৱাৰ্ডৰ ভিতৰত যাতে চিকিৎসা হৈছে নাই হোৱা, ডক্তৰ আছে নাই, কিবা অসুবিধা আছে নেকি, গোটেইখিনি চাবৰ কাৰণে আমি এতিয়া ৱাৰ্ডৰ পৰা CCTV লগোৱা ঠিক কৰিছোঁ। ইয়াতে আমি কেনেকৈ CCTV লগাইছোঁ আপোনালোকে চাই যাব পাৰিব। গোটেই ৱাৰ্ডটো আমি দেখা পাই থাকোঁ, ডক্তৰ গৈছে নাই ৰাতি 2-3টাত, বিশেষকৈ ৰাতি 11টাৰ পৰা ৰাতিপুৱা 7টা বজাৰ এই সময়ছোৱাৰ ভিতৰত আমি বেছি গুৰুত্ব দিছোঁ। আপোনালোকে জানে যে গুৱাহাটীত আমি 1600 ৰোগীলৈকে গৈছিলোঁ, এতিয়া আমি 1000 ৰোগীলৈকে আহিছোঁ। আৰু বিচনা বঢ়োৱা কামটো আমাৰ সৰু সজাইত চলি আছে DRDOৰ উদ্যোগত, য'ত 300 বিচনাৰ হস্পিটেল এখন হ'ব। আৰু পাৰ্কিঙতো আমাৰ ICUৰ কাম চলি আছে, পৰহিতো আপোনালোক মোৰ লগত গৈছিলে, দেখা পাইছে। গতিকে এই গোটেই কামবিলাক অহা 15 দিনৰ পৰা 10 দিনত শেষ হৈ যাব। অহা সোমবাৰৰ পৰা আমি যিহেতু কিছু সুফল পাইছোঁ, আমি 2টা বজাৰ পৰা বন্ধ কৰাৰ সিদ্ধান্তটোৰ পিছত আমি যথেষ্টখিনি এটা পজিটিভ চিন দেখা পাইছোঁ যে ক'ভিডৰ সংখ্যা 1600ৰ পৰা ক'ব গ'লে 1000লৈকে আহিছে। গতিকে আমি ৰিজাল্টটো যে পালোঁ, সেইকাৰণে আমি আৰু 2 ঘণ্টা আগুৱাই দিছোঁ 12টালৈকে, যে 12টাৰ পৰা কাৰ্ফিউ হ'ব। মোৰ মনত ধাৰণা আছে যে যদি আমি 300-400লৈকে প্ৰতিদিনে কেছ নমাই নিব পাৰোঁ, তেতিয়াহ'লে কাকো আমি হোম কোৱাৰেণ্টাইন দিব নালাগে। এতিয়া হ'ল এজন ৰোগী পজিটিভ হ'ল, ঘৰত থাকোঁ বুলি গ'ল, নিজৰ গাড়ী আছেনে নাই আমাৰ ডক্তৰেতো বাহিৰত ওলাই নাচায়, আকৌ পজিটিভ হোৱাৰ পিছত লাইন বাছতে গাঁৱলৈকে গুচি যায় হোম কোৱাৰেণ্টাইনত থাকিবৰ কাৰণে। পজিটিভ হ'লেও অটোখন মাতি তাতেই উঠি হোম কোৱাৰেণ্টাইনত গুচি যায়, কাৰণ আমিতো এম্বুলেঞ্চত গৈ থৈ নাহোঁ। সেইকাৰণে পেচেণ্টৰ সংখ্যাটো যদি অলপ নামি আহে আৰু আমি সকলোকে আমি হস্পিটেলত ৰাখিব পাৰোঁ, যোৱাবাৰৰ দৰে হোম কোৱাৰেণ্টাইনটো ৰেয়াৰ কৰি দিলে, তেতিয়া আমাৰ সোনকালে কমি নোহোৱা হৈ যাব। সেইকাৰণে আজি আমি সকলোৱে আলোচনা কৰি এইটো সিদ্ধান্ত লৈছোঁ যে 2টা বজাৰ কাৰ্ফিউটো আমি 12টালৈকে বঢ়াই দিম। যিটো এতিয়া ৰিজাল্ট আমি পাইছোঁ, আৰু যদি এসপ্তাহ পাওঁ তেতিয়াহ'লে আমি বহুত ভাল অৱস্থালৈকে আহিম। ভেকচিনৰ ছাপ্লাই কম আছে, কিন্তু আজিৰ দিনত আমাৰ 2টা পৰ্যায়তে 1.5 লাখ ভেকচিন আছে। 2 বজাৰ পৰিৱৰ্তে এতিয়া 12 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন। দিনৰ 11 বজাতেই বন্ধ কৰিব লাগিব সকলো দোকান পোহাৰ। নগৰ অঞ্চল আৰু নগৰ অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈহে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। সান্ধ্য আইন বলবৎ থাকিব পিছদিনা পুৱা 5 বজালৈ। বাহনৰ ক্ষেত্ৰত অব্যাহত থাকিব যুগ্ম অযুগ্ম নিয়ম। দিনৰ 12 বজালৈহে বাহন চলাচলৰ অনুমতি থাকিব। দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। ইয়াৰ লগতে বাহাল থাকিব পূৰ্বৰ সকলো নিৰ্দেশনা। অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰিছে এই নিৰ্দেশনা। কৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰিলে এই নতুন নিৰ্দেশনা। নগৰ অঞ্চলৰ লগতে পৌৰসভা, পৌৰ বোৰ্ড আৰু ৰাজহ চহৰ অঞ্চলৰ পৰা 5 কিলোমিটাৰ সংলগ্ন অঞ্চলসমূহত বলবৎ হ'ব এই নতুন নিয়ম। গ্ৰামাঞ্চলত পূৰ্বৰ দৰে 2 বজালৈ খোলা থাকিব দোকান পোহাৰ।
বিভিন্ন প্ৰান্তৰ পৰা যেহেতু আমি পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা লৈছোঁ যোৰহাটৰ আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ কাষলৈ এইবাৰ যাব বিচাৰিছোঁ গৌতম যোৰহাটো ইতিমধ্যে সাজু হৈছে প্ৰশাসনীয় লোকসকল লগতে নাগৰিকসকল একাংশই কৈছে যে সম্পূৰ্ণ লকডাউন লাগে আন একাংশই কৈছে সম্পূৰ্ণ লকডাউন হ'ব নালাগে ব্যৱসায় বাণিজ্যত অচলাৱস্থা আহিব সংকট হ'ব আৰু কি তথ্য আছে আপোনাৰ লগত হয় হয় নিশ্চয়কৈ প্ৰাঞ্জল আমি ইয়াৰ পূৰ্বেও উল্লেখ কৰিছোঁ যে দুটা ভাগত বিভক্ত হৈছে একাংশই যি কোভিড-19ৰ যি সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে তাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ লকডাউন দিয়াৰ পোষকতা কৰিছে কিছুদিনৰ বাবে আৰু আন একাংশৰ মতে তেওঁলোকৰ উপাৰ্জনত ব্যাঘাত জন্মিব তেওঁলোকৰ যি উপাৰ্জন কৰি আছে সম্পূৰ্ণ লকডাউনে তাত ব্যাঘাত জন্মাব তেওঁলোকে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হ'ব তেনে কথা তেওঁলোকে সেইসকল লোকে কৈছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে যিসকল লোকে এনেধৰণে হাজিৰা কৰে বা অন্যান্য ধৰণে তেওঁলোকে উপাৰ্জন কৰে সেই লোকসকলৰ বাবে কিন্তু এই যি 12টা বজাতে লকডাউনৰ কথা ঘোষণা কৰা হৈছে তেওঁলোকৰ দুৱাৰ ৰুদ্ধ কৰি তুলিছে কিয়নো ইয়াৰ পূৰ্বে 2 বজাত যদিহে লকডাউনৰ যি পদ্ধতি আছিলে সেই সময়ছোৱাত সেইসকল লোকে পুৱা প্ৰায় 6 বজা বা 7 বজাৰ পৰা তেওঁলোকে কামত ধৰি তেওঁলোকে 1-1.5 বজাৰ ভিতৰত তেওঁলোকে আদৰি হৈ যায় আৰু 2 বজাৰ পূৰ্বে তেওঁলোকে ঘৰলৈ যাব পাৰিছিলে কিন্তু সেই হাজিৰা কৰা লোকসকলৰ বাবে সেই পথো বৰ্তমান ৰুদ্ধ হৈ পৰিছে আৰু যিহেতু পুৱাৰ ভাগত কিছু সময়ৰ বাবে যেহেতু 11 বজালৈকে দোকান পোহাৰ খুলিব পাৰে আৰু অত্যাধিক ভিৰ এই সময়ছোৱাত হয় আজি যোৰহাটত পুৱাৰ ভাগৰ পৰা মুখুলধাৰ বৰষুণ হৈ থকাৰ বাবে পথত বা ব্যৱসায়িক অঞ্চলসমূহত ভিৰ বহু পৰিমাণে কম হৈছে কিয়নো ৰাইজ ওলাই আহিব পৰা নাই বৰষুণৰ বাবে কিন্তু বিগত কেইদিনত আমি দেখিবলৈ পাইছিলোঁ যে বজাৰ সমাৰ গড়আলি হওক এটি ৰোড হওক বা নিউভিল ৰোডৰ যি পাচলি বজাৰ আছে জেবি ৰোডৰ যি পাচলি বজাৰ আছে সেই অঞ্চলসমূহত কিন্তু বহু লোকৰ সমাগম ঘটে আৰু বহু লোকে বাট চাই ৰৈ লকডাউন আৰম্ভ হোৱাৰ শেষ মুহূৰ্তটোলৈকে অৰ্থাৎ দোকান বন্ধ কৰিবলৈ যদি 1টা বজাত দোকানসমূহ বন্ধ কৰা হয় তেনেহ'লে 12 বজাৰ পৰা সেই ভিৰটো বৃদ্ধি পোৱা আমি দেখিবলৈ পাই আহিছোঁ আৰু তাৎপৰ্যপূৰ্ণভাৱে বহু মানুহে কিন্তু কোভিড-19ৰ বাবে যিখিনি মানি চলিব লাগে বিধি মানি চলিব লাগে সেয়া মানি নচলে ছ'চিয়েল ডিষ্টেঞ্চিঙে কওক বা মাস্ক পৰিধান কৰাই হওক সেইসমূহ কিন্তু ৰাজহুৱা স্থানত থকা সময়ত সেইসকল লোকে মানি নচলে আৰু তাৰ লগতে প্ৰাঞ্জল আমি এটা দেখিবলৈ পাইছোঁ যে যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন ইতিমধ্যে সাজু হৈছে যে যিসমূহ চৰকাৰে গাইডলাইন বান্ধি দিছে সেই গাইডলাইনসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিন্তু এক সমস্যা দেখা দিছে আমি গ্ৰাউণ্ড জিৰ'ত গৈ যেতিয়া ৰিপৰ্টিং কৰিছোঁ বা আমি যেতিয়া তথ্য সংগ্ৰহ কৰিছোঁ দেখিবলৈ পাইছোঁ যে 2020 চনত এই পৰিস্থিতিৰ সময়ছোৱাত যেনেধৰণে যিসকল বিষয়াই এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে তেওঁলোকে সমগ্ৰ জিলাখনৰ বিষয়ে জ্ঞাত আছিলে সেই বিষয়াসকল কিন্তু নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তেওঁলোক অন্যান্য জিলালৈ বদলি হৈ গৈছিলে আৰু নতুন নতুন বিষয়াসকল আহিছে সেই বিষয়াসকল কিন্তু যোৰহাটেই নহয় অন্যান্য অঞ্চলসমূহৰ পৰিস্থিতিৰ প্ৰতি মুঠতে প্ৰশাসনীয় কাম কাজ সুচাৰুৰূপে হ'ব লাগে সেইটোৱে সকলোৱে কামনা কৰিছে যি বিষয়ে নহওক কিয় যোন বিষয়ে নহওক কিয় নতুনকৈ আহিলেও তেওঁলোকে সকলো দায়িত্ব মূৰ পাতি ল'ব লাগে ভালদৰে পৰ্যবেক্ষণ কৰিব লাগে পৰ্যালোচনা কৰিব লাগে আলোচনা বিলোচনাৰ মাজেৰে আগবাঢ়িব লাগে আৰু সকলো স্থানতে মুঠতে সমস্যাৰ সমাধান হ'ব লাগে সেয়াই সকলোৱে কামনা কৰিছে ধন্যবাদ গৌতম আহি আছে সাগৰীয় ঘূৰ্ণী তাউতি ইতিমধ্যে কেৰালাত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ গুজৰাট মহাৰাষ্ট্ৰ কেৰালাত জাৰি কৰা হৈছে ব্যাপক সতৰ্কতা কৰ্ণাটকা তামিলনাডুতো লোৱা হৈছে সতৰ্কতা 3 দিনৰ ভিতৰত সাগৰীয় ঘূৰ্ণীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিব বুলি জাৰি কৰা হৈছে সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী উদ্ধাৰ অভিযানৰ বাবে সাজু 53টা এনডিআৰএফৰ দল 5 ৰাজ্যত মোতায়েন কৰা হৈছে এনডিআৰএফৰ দল আৰৱ সাগৰত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ দাক্ষিণাত্য ৰাজ্যসমূহত পৰিছে ধুমুহা বৰষুণৰ প্ৰভাৱ আৰৱ সাগৰৰ দক্ষিণ পূব অঞ্চলত খুন্দা মাৰিব তাউতিয়ে দক্ষিণ পূব অঞ্চলৰ পৰা উত্তৰ আৰু উত্তৰ পশ্চিমলৈ গতি কৰিব সাগৰীয় ঘূৰ্ণী তাউতিয়ে উদ্ধাৰ অভিযানত সহায়ৰ বাবে সাজু হৈ আছে ভাৰতীয় নৌসেনা সাজু হৈ আছে ডুবাৰু আৰু উদ্ধাৰকাৰী দল সাজু কৰা হৈছে জাহাজ বিমান হেলিকপ্টাৰ যেহেতু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে যাতে এই তাউতিয়ে অধিক ক্ষয়ক্ষতি কৰিব নোৱাৰে মানুহৰ জীৱনলৈ যাতে ভাবুকি আনিব নোৱাৰে তাৰ বাবে এইখিনি কুচকাৱাজ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে সাগৰীয় ঘূৰ্ণী তাউতি আহি আছে কেৰালাত ইতিমধ্যে আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ গুজৰাট মহাৰাষ্ট্ৰ কেৰালাত জাৰি কৰা হৈছে ব্যাপক সতৰ্কতা কৰ্ণাটক তামিলনাডুতো লোৱা হৈছে সতৰ্কতামূলক ব্যৱস্থা 3 দিনৰ ভিতৰত সাগৰীয় ঘূৰ্ণীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিব বুলি জাৰি কৰা হৈছে সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে 53টা নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ ফ'ৰ্চৰ দল 5 ৰাজ্যত ইতিমধ্যে মোতায়েন কৰা হৈছে এনডিআৰএফৰ দল
আৰৱ সাগৰত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ দাক্ষিণাত্য ৰাজ্যসমূহতো পৰিছে ধুমুহা বৰষুণৰ প্ৰভাৱ আৰৱ সাগৰৰ দক্ষিণ পূব অঞ্চলত খুন্দা মাৰিব তাউতিয়ে দক্ষিণ পূব অঞ্চলৰ পৰা উত্তৰ আৰু উত্তৰ পশ্চিমলৈ গতি কৰিব সাগৰীয় ঘূৰ্ণী তাউতিয়ে উদ্ধাৰ অভিযানৰ সহায়ৰ বাবে সাজু হৈ আছে ভাৰতীয় নৌসেনা সাজু হৈ আছে দুবাৰু আৰু উদ্ধাৰকাৰী দল সাজু কৰা হৈছে জাহাজ বিমান হেলিকপ্টাৰ এনডিআৰএফৰ দলসমূহক দেখা গৈছে তেওঁলোক সষ্টম হৈছে সাজু হৈছে সক্ৰিয় হৈছে প্ৰতি মুহূৰ্ততেই যাতে কোনো লোকৰ হানি বিঘিনি নঘটে তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ সকলো ধৰণৰ ইকুইপমেণ্ট তেওঁলোকে সাজু কৰি ৰাখিছে ঠায়ে ঠায়ে অভিযান চলাবলৈ মুঠতে সকলো ধৰণৰ পদক্ষেপেই গ্ৰহণ কৰা হৈছে এবাৰ ৰঙিয়াৰ চেপ্টিগাঁৱৰ অঘটনৰ খবৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে হোম আইচোলেশ্যনত থকা কোভিড ৰোগীৰ আত্মহনন হোম আইচোলেশ্যনত চিপজৰি লৈ আত্মহত্যাৰ বিবেকানন্দ শৰ্মা নামৰ লোকজনৰ যোৱা বুধবাৰে চেপ্টিগাঁৱৰ বিবেকানন্দ শৰ্মা আৰু পত্নী লীলা দেৱীৰ ৰেপিড এণ্টিজেন টেষ্ট কৰিছিল এই টেষ্টত স্বামী পত্নী দুয়োগৰাকীৰ দেহত ধৰা পৰে কোভিড-19ৰ অৱস্থিতি দুয়োজনকে স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে হোম আইচোলেশ্যনত ৰখা হৈছিল এনে সময়তেই ৰহস্যজনক অৱস্থাত নিজৰ কোঠা বন্ধ কৰি চিপ লৈ বিবেকানন্দ শৰ্মাই আত্মহত্যা কৰে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আত্মীয়ৰ প্ৰশাসনৰ পৰিৱৰ্তে পৰিয়ালৰ লোকসকলে নিজেই শেষকৃত্য সম্পন্ন কৰিবলৈ বাধ্য হোৱা বুলি ক্ষোভ উজাৰে কোভিড-19ত আক্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল বিবেকানন্দ শৰ্মাই যাৰ বাবে আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱা বুলি স্থানীয় লোকসকলে সন্দেহ প্ৰকাশ কৰিছে পজিটিভ হোৱা বুলি কৈ দিলে তাৰপিছত তেওঁলোকে কৈছে যে এসপ্তাহ ৰাখিলে হ'ব কাৰণ তেওঁৰ হেৰি আছে অক্সিজেনটো পূৰা পোৱা গৈছে গতিকে সেইকাৰণে ঘৰত এই ঔষধ দিলোঁ আৰু আপোনালোকে অলপ কিনিব লগা আছে সেইখিনি কিনি পেলাই সুন্দৰ পৰিৱেশত ৰাখিব ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব আৰু ঘৰৰ বাকী মানুহৰ লগত যাতে টাচ নকৰে গতিকে সেই হিচাপে তাত ৰখা গৈছিল আৰু ঔষধটো টাইম টেবুল কৰি আমি ভিজাই দি আছিলোঁ তো ফল চল চৰপাত এই জাতীয় বস্তু ভাত সুন্দৰকৈ টাইম টেবুল খাবলৈ মই দি আছিলোঁ কিন্তু খাই আহিছিল কিন্তু হঠাৎ আজি আৰু এই আছিল আজিৰ লাইভ আৱাৰ নমস্কাৰ ৰঙালীৰ ৰঙেৰে